নমস্কাৰ, মই সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই প্ৰদীপ লাগ আছোঁ। আজি সকলো ৰাইজলৈ বিশেষ এটি খবৰ জনাব বিচাৰিছোঁ। আমি নিচেই আমাৰ এই খবৰতে আগবাঢ়িছিলে চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগণত আমাৰ অতিকৈ চেনেহৰ শিল্পী অসমৰ হিয়াৰ আমঠু সকলোৰে চিনাকি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সেই বোলছবিখিনি আমি প্ৰদৰ্শন কৰিম বুলি আগবাঢ়িছিলোঁ, কিন্তু সেই ৰৈ ৰৈ বিনালে এই বোলছবিখন আমি আজি এই 6 তাৰিখৰ প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ। কিয় কৰিব নোৱাৰিলোঁ সেইখিনি সকলোৱে জানে। আমাৰ এই দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা আৰু দ্বাদশ পৰীক্ষা অৰ্থাৎ হাই ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা সেইখিনি নিশ্চয় ওচৰ চাপিছে। তাৰ কাৰণে আমি কৰিব পৰা নগ'ল। সকলো চৰকাৰীভাৱে ঘোষণা কৰিছে আৰু তেনেকৈ আৰু এই ৰৈ ৰৈ বিনালে এই বোলছবিখন আমি প্ৰদৰ্শন কৰিব বিচৰাৰ লগৰ বন্ধু আছে আমাৰ মাইনবৰ, এইফালে আমাৰ ছাৰ। নমস্কাৰ। হয়, মই ধনঞ্জয় দলে। হয়, আজি এই আমি যিখিনি আগবাঢ়িছিলোঁ বা কাৰ্যসূচী লৈছিলোঁ সেই কাৰ্যসূচীখিনিতো অসুবিধা হৈ গ'ল। সেই অসুবিধাখিনি অকণমান ৰাইজক জনাইলে বেছি ভাল হ'ব ছাৰ। নিশ্চয় মই সকলোকে নমস্কাৰ জনাইছোঁ। বিশেষকৈ মানে আমাৰ আগন্তুক শিক্ষান্ত পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বৰ্তমান আহি আছে। সেইটো বিষয় লৈ আমি ৰাইজৰ তথা আমাৰ প্ৰতিখন বিদ্যালয় শিক্ষক গোটৰ পৰা আৰু প্ৰশাসনিক দিশৰ পৰাও আমাক একেলগে ক'লে কি বৰ্তমান শিক্ষাৰ অতিকে পৰীক্ষাৰ নিশ্চয় কাষ চাপি আহিছে। সেইটো কাৰণে পৰীক্ষাৰ ভিত্তিত হয়তো কিছু আমাৰ পৰীক্ষাৰ্থীসকলে নিশ্চয় অসুবিধা পাব আৰু বেয়া পাব হয়তো। গতিকে সেই বিষয়ত মানে আমি যাতে ৰাইজক কোনো অসুবিধা নকৰোঁ বা শিক্ষাৰ্থীসকলৰ জীৱনৰ বিষয়ত এইটো এটা প্ৰশ্ন, বৰ ডাঙৰ প্ৰশ্ন। সেইটো লৈ আমি ভাবিলোঁ কি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শেষৰ 2-3 দিনমানৰ পাছৰ পৰা আমি আমাৰ মমৰ শিল্পী অসমৰ হিয়াৰ আমঠু আমাৰ জুবিনদাৰ ফিল্মখনি অৰ্থাৎ ৰৈ ৰৈ বিনালে ফিল্মখনি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা প্লাছ আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শেষত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে সদৌতি ৰাইজক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ আৰু প্ৰণাম জনাইছোঁ। বিশেষকৈ আমি যোৱাকালি আৰু পৰহি দিনৰ পৰা চিগা আঞ্চলিকৰ ভিতৰতে চিগা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগণত আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। গতিকে সদৌতি ৰাইজে বহুখিনি আগবাঢ়িছিলে আৰু আজিৰ কাৰণে বহু আশাৰে ৰাইজে বাট চাই আছিলে, কিন্তু বিশেষকৈ পৰীক্ষা নিশ্চয় কাষ চাপি অহাৰ কাৰণে সেইটো আমি মানিবলৈ বাধ্য হৈছোঁ আৰু স্থগিত ৰাখিবৰ কাৰণে বাধ্য হ'লোঁ। গতিকে সদৌতি ৰাইজক পুনৰবাৰ প্ৰণাম জনাই আৰু সেৱা জনাই বিশেষকৈ আৰু ইয়াতে কি বুলি কয় আমি স্থগিত ৰাখিছোঁ। গতিকে আপোনাসকলে যাতে বেয়া নাপায়, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শেষলৈকে আপুনি যেন অপেক্ষা কৰি থাকে। যিহেতু আপোনালোকৰ মনৰ আশাবোৰ নিশ্চয় আমি পূৰাম আৰু পূৰাবৰ কাৰণেও আমি চেষ্টা কৰিছোঁ। আৰু ইয়াতে লগতে হাইস্কুল আৰু শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক এই পৰীক্ষাৰ্থীসকললৈ এই ভিডিঅ'ৰে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একেলগে পৰীক্ষাৰ্থীসকলকো শুভেচ্ছা জনাই আজি ভিডিঅ' সিমানতে সামৰিছোঁ। ধন্যবাদ। ইয়াতে কথা এটা, এতিয়া টিকেটবিলাক ক্ৰয় কৰিলে সেই টিকেটবিলাকৰ বিষয়ে হ'ব নেকি? টিকেটৰ বিষয় লৈ বিশেষকৈ একো চিন্তা নাই। যিসকলে টিকেট ক্ৰয় কৰিছে একেলগে টিকেটটো ধুনীয়াকৈ সজাই থওক, যাতে ফালুচি নিদিয়ে, নেপেলায়। যথা সময়ত আমি যিদিনাখনি আমি শ্ব'টো আৰম্ভ কৰিম বা শ্ব'ত আপোনালোকক প্ৰদৰ্শন কৰিম, তেতিয়া নিশ্চয় সেই টিকেটটোৰ পৰা আপোনালোকে এই টিকেটটোৱে আমিও ব্যৱহাৰ কৰিম। গতিকে আপোনালোকে সেই টিকেটটো লৈ আহিব কাউণ্টাৰত, গতিকে সেইটো জমা দিব। লগতে আপোনালোকে পেকাগৰ ভিতৰত উপভোগ কৰিব পাৰিব বুলি অনুৰোধ জনাই মই আপোনালোকক ধন্যবাদ দি মই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। এখেতে ক'লে আমাৰ সন্মানীয় এখেতৰ দ্বাৰা এই কাৰ্যসূচীখিনি আগবাঢ়িছিলে, গতিকে সকলোখিনি জনালে। এইখিনি বিশেষ নাছিল, এইখিনিয়ে আছিল আজিৰ বিষয়টো। আপোনালোকে চাব আৰু শিক্ষান্ত পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীসকললৈ এই সময়তে শুভেচ্ছা জ্ঞাপন কৰি ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।